সোমাওঁ ৰাতি আহিলেহে সোমাই দেখাওঁ আপোনালোকক। এইবিলাক চাব পাৰিছে পূজা মণ্ডপ। এতিয়া ৰাতিৰ পৰিৱেশ এনেকুৱা। তো এইপিনে পুৰা জুবিন দাৰ গান বজি আছে আৰু এইপিনে চাব পাৰিছে আমাৰ জুবিন দা। তো দাদা এজনে আঁকিছিলে, মোৰ চিনাকিয়ে। হেভি লাইটিং। তো বৰপথাৰ ষ্টেচনত গুড আফটাৰনুন গাইজ। তো এতিয়া কেইটা বাজি আছে আপোনালোকক দেখাম। তো এইফালে চাব পাৰিছে 1:44 টাইম হৈছে। তো আমাৰ টাউন পিনে কেনেকুৱা কি পূজা হৈছে আপোনালোকক দেখাম। তো চাব। এইপিনে মই আছোঁ তিনিআলিত আছোঁ, এইটো আমাৰ লগৰ দোকানটো। তো মই এইখিনিতে ৰখি আছোঁ। তো কেনেকুৱা কি হয় বৰপথাৰত গৈ ক'ত ক'ত কেইটা পূজা হৈছে আপোনালোকক দেখাম। তো মানে মণ্ডপত আজি নোসোমাওঁ, এইপিনে যাম আৰু ৰাস্তাই ৰাস্তাই দেখাম ক'ত ক'ত কি হৈ আছে। তো চাব কেনেকুৱা কি হয় আৰু সেয়াই আৰু চাই দিয়ক এণ্ডলৈকে ব্লগটো। তো সেই গাইজ এতিয়া টাউন পিনে গৈ আছোঁ। লগৰটোৱে মানে চুলি কাটে, মই এইফালে মন্দিৰ পিনে যাম, অলপ চুলি কাটি থাকিব ই। তো আজি হৈছে অষ্টমী, তো ওলাই আহিছোঁ। আৰু দশমী দিনাখন ইয়াতে যিহেতু মূৰ্তি ভাচন দিব, ইয়াত পূৰা বনাই আছে এতিয়া। তো আপোনালোকক দেখাম দশমী দিনাখনো। তো এতিয়া গৈ আছোঁ টাউনলৈকে, চাই থাকিব কেনেকুৱা কি হয় ব্লগটো। তো হে গাইজ দিছ ইজ বিটুটেন, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আপোনালোকে চাই আছে, চাই থাকিব আৰু দেখাই থাকিম আজিৰ ব্লগ কেনেকুৱা কি হয়। অলপ আগত গৈ দেখাই আছোঁ ব'লক, এইখিনিও চায়ে থাকে প্লেচটো। তো ব'লক আগত গৈ দেখাই আছোঁ। যেতিয়া আহিলোঁ টাউন, এইফালে হিৰো ডিলাৰ, এইফালে বিঅচি, যিহেতু টাউন পালোৱে আৰু আগত দেখাম কেনেকুৱা কি আছে। কোনোদিন মই যেতিয়াৰ পৰা ব্লগ বনাইছোঁ তেতিয়াৰ পৰা মানে মই দুৰ্গা পূজাৰ এটা ব্লগো বনোৱা নাই, কেলে জানো কিস্মততে নাই নেকি। তো এইবাৰ যিহেতু ইমান মানে হেভিকে নাই হোৱা, কাৰণ গম পাইছে জুবিন দা যিহেতু আমাৰ মাজত নাই। তো এইবাৰ ইয়াতো নাচ গান আগত হয়, এইবাৰ নহয় চাগে। এইবিলাক চাব পাৰিছে জুবিন দা আমাৰ। তো এইফালে টাউন, এইটো ফাৰ্ষ্ট 1 নম্বৰ কালীবাৰী পূজা মণ্ডপ। তো সেয়াই আৰু এনেকুৱা হৈছে, ইমানো এইবাৰ হেভিকে হোৱা নাই। তো ৰাতিয়ে গম পাম আৰু কেনেকুৱা কি হয়। তো লগৰজন ইয়াতে এইকেইটা চুলি কাটিব, মানে ইয়াতে ৰাখি যাওঁ। তো চুলি কটা দোকানজন নাই, তো ই আহি গ'ল এতিয়া, ক'লো এক পাক মাৰি আহি যাওঁ। সেয়া চাব পাৰিছে আমাৰ বৰপথাৰ এনেকুৱা আৰু হালকা মুলকা হয়। তো আপোনালোকক যি হওক নহওক অলপ দেখাবলৈ চেষ্টা কৰি আছোঁ। তো চাব। এই গাইজ কি হ'ল জানো, ক্লিকে হোৱা নাছিলে, কি কম প্ৰব্লেম হৈ গৈছিলে। তো ৰেল আলি পাৰতো হয় পূজা। তো আপোনালোকক দেখাম কেনেকুৱা কি হৈছে পেণ্ডেল, যোৱা নাই মানে এবাৰো। তো আপোনালোকক এবাৰ গৈ দেখাম কেনেকুৱা কি হৈছে, মানুহ কেনেকুৱা। ইয়াত এবাৰ দেখাওঁ, ইয়াত কি হ'ল, বন্ধই কৰি থৈ দিছে নেকি? এই ভাই বন্ধই কৰি থৈ দিছে, ষ্টপ পুলিচ কিবা। এইপিনে ভূপেন হাজৰিকা জুবিনদাৰ ফটো লগাই থৈ দিছে। তো ইয়াতে হৈছে এইটো, সেইফালে পৰা 3 নম্বৰ দুৰ্গা পূজা। তো এতিয়া ঘূৰি দিওঁ, আমাৰ ডেষ্টিনেশ্যন এইখিনিলৈকে আছিলে, আৰু আছে সেইফালে দেখাম আপোনালোকক কেনেকৈ কি হৈছে, পূৰা একদম হেভি। এতিয়া যাম ষ্টেচনত, যাম দেখাম আপোনালোকক। এইপিনে যাব পাৰিছে জয় জুবিন দা। এতিয়া যাম ৰাইট চাইডে। তো কি ক'ম আৰু, এইবাৰ দুৰ্গা পূজা যেন লাগিছে জানো, আপোনালোকে কমেণ্ট কৰি জনাবচোন। কি ক'ম আৰু, দুৰ্গা পূজা যেন লাগিছে নেকি ঐ? এলা কি কবি আৰু, এইবাৰ একদম ফিলিংটো চেট। লেফ্ট চাইডে, তো লেফ্ট চাইডে গৈ ষ্টেচন, এইফালে ষ্টেচন আছে, ষ্টেচনত দেখাম কেনেকুৱা কি হৈছে। পূৰা লাইটিং লগাই থৈছে বোলে, ৰাতি হ'লে মজা দেখে বোলে, পূৰা ডিস্কো লাইট নিচিনা। কেনেকুৱা কি হয় আপোনালোকে ভালকৈ দেখাম। ইমান গৰমত আহিবলৈ মন নাছিলে, হ'লেও আপোনালোকৰ কাৰণে অলপ চেষ্টা কৰিছোঁ আহিবলৈ। তো এইপিনে চাব পাৰিছে পূৰা একদম হোৱাইট কালাৰ লগাইছে, পূৰা লাইটিং দিছে ইয়াত কিন্তু দেই। আৰু এইপিনে চাব পাৰিছে আমাৰ জুবিন দা। তো দাদা এজনে আঁকিছিলে, মোৰ চিনাকিয়ে। কি আকাশে গাতে ল'বৰে মন, সাগৰ তলি থ'বলৈ মন, জয় জুবিন দা। তো সেয়াই, ইয়াৰ পৰা ঘূৰিছোঁ আৰু নোহোৱা মানে আপোনালোকক জাষ্ট ক'ত ক'ত কেনেকুৱা হৈছে দেখাবলৈ ট্ৰাই কৰিছোঁ। এইপিনে চাব পাৰিছে, ৰাতি আহি পিনি দেখাম আপোনালোকক, যদি আহোঁ আজি কেনেকুৱা কি হয় চাব। আৰু নেক্সট যাম, নেক্সট ডেষ্টিনেশ্যনত যাম,
केना की है साम बहुत गर्मी है यार बहुत ही गर्मी है बहुत 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 आज दूसरा जगह तो नहीं गया हम लोग ये हमारा इधर बरपत्थर में घूमूंगा आज दूसरा कोई डेस्टिनेशन नहीं है जाने के लिए कल भी आज भी बिने আৰু এবাৰ ইমান হেৰি নাই গম পাইছে চাগে সবেই গম পায় গম আপুনিয়ে অকল গম নাপায় মানে সবেই গম পায় সব ৱৰ্ল্ডৰ আসামৰতো ক'বই নালাগে এপিনে দোকান বজাৰ বহাইছে আৰু এজেগা যাম লেফ্ট চাইডে তাত দুটা তিনিটা আপোনালোকক দেখালোঁ আৰু তিনিআলি মই এৰি থৈ আহিলোঁ আপোনালোকক দেখাবলৈ নোৱাৰিলোঁ মানে মোবাইলটো কিবা এটা টিপা খাই গৈছিলোঁ এইটো কথা তো এইটোৱে হাইস্কুল তিনিআলি এইপিনে চাব পাৰিছে এইপিনে এটা দুৰ্গা মণ্ডপ এইপিনেও আছে আপোনালোকক দেখাম আগত গৈ মেলি আকৌ ইউটাৰ্ণ লৈ ল'ম তো আৰু এজেগা এইফালে আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো এইফালে চাব পাৰিছে আৰু এটা পূজা মণ্ডপ নুসুমাও মানে আজি হ'লেও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম চাওঁ যদি সৰুপথাৰ যাওঁ যোৱাটো প্লেন নাই মানে সৰুপথাৰ পিনে তো আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম যদি যাওঁ এইফালে এটা চাব পাৰিছে তো এই আৰু এইখিনিলৈকে আহিলোঁ সব পূজা মণ্ডপতে মানে জয় জুবিন দা এভেইলেবল ৰাখিছে যিহেতু ৰাখিবলৈ কৈছে ন তো এইখিনিলৈকে আহিছোঁ তো এয়াই আৰু এইফালে চাব পাৰিছে জুবিন দাক ৰাখিছে লগতে ৰাখিব লাগে একচুৱেলি যিহেতু আমাৰ অসমৰ এটা সম্পদ তো এইফালে চাব পাৰিছে হাইস্কুল তিনিআলিৰ পূজা মণ্ডপ নোসোমাওঁ আৰু ৰাতি আহিলেহে সোমাই দেখাওঁ আপোনালোকক এইফালে চাব পাৰিছে পূজা মণ্ডপ দেখাবলৈ ট্ৰাই কৰি আছোঁ অলপ মোৰ বহুত প্ৰব্লেম হৈ গৈছে হেলমেটো বহুত ঢিলা হৈ গৈছে নতুন এটা ল'ব লাগিব বহুত দিনেই ল'ম বুলি ভাবিছোঁ লোৱাই হোৱা নাই এইফালে এটা প্ৰব্লেম চল্ভ হ'লে এইপিনে এটা ওলায়ে যায় কি ক'ম আৰু হাৰ মানুহৰ লগত এটা প্ৰব্লেম থাকে চলিউশ্যনো ওলাই যায় হ'লেও চলিউশ্যন ওলোৱাৰ পিছতো আকৌ এটা প্ৰব্লেম ওলাই যায় প্ৰব্লেম হৈয়ে থাকে কি ক'ম আৰু তো লগৰজনে চুলি কাটিব তো আকৌ ৰখিব লাগিব এতিয়া ইয়াতে পাৰ্ক কৰি লৈছোঁ হেভি গৰম হেভি তো গাইছ চেলুনত আহিলোঁ এতিয়া কেম্পা খাওঁ কেম্পা লগৰজনে চুলি কাটিব তো মই আহি বহিছোঁ আৰু পূৰা গৰম কি ক'ম আৰু আগতে ইয়াতে চুলি কাটো আজিকালি মানে বেলেগ পিনে যাওঁ নেকি এইপিনে মানে ডিউটি এইপিনে নাই এইটো কাৰণে এইপিনে চাব পাৰিছে পূৰা একদম ফাটাফাটি ৰ'দ তো সেয়াই আৰু দেখাই আছোঁ চাই থাকিব ব্লগটো অলপ পিছে দেই খাই লওঁ আৰু মজাকৈ 2 hours later চুলি তুলি কাটি হৈ গ'ল এইফালে হেণ্ডচাম বয় হৈ গ'ল যাওঁ ৰ'দ পূৰা দিছে একদম মইতো চুলি তুলি নাকাটো সেই যোৱা সপ্তাহে কাটিছিলোঁ তো ক'ৰ পৰা চাইছে আপোনালোকে জনাব কেনেকুৱা কোন জেগাত কেনেকুৱা কি হৈছে তো এয়াই আৰু পূজা এয়া হৈছে কালীবাৰী দেখালোঁ আৰু একবাৰ দেখাই দিছোঁ 2 hours later তো এয়া হৈছে কালীবাৰী যিহেতু আপোনালোকক দিনত দেখাইছিলোঁ ন তো এতিয়া ৰাতিৰ পৰিৱেশ এনেকুৱা তো এইপিনে পূৰা জুবিন দাৰ গান বজি আছে A few moments later So guys, high school তিনিআলি পূজা মণ্ডপ এইফালে চাবলৈ পাৰিছে আপোনালোক যিহেতু দিনত দেখাইছিলোঁ ন এতিয়া ৰাতি পৰিৱেশটো এনেকুৱা হৈছে তো কি কয় আৰু কি ক'ব আৰু হাইস্কুল তিনিআলি পূজা মণ্ডপ A few moments later তো এইপিনে চাব পাৰিছে পূৰা একদম মই এইকেইটা আহিছোঁ অহাকালি আৰু লাষ্ট একবাৰ কালিও আহিম আৰু এইপিনে পূৰা জুবিনদাৰ গান চান লগোৱা হৈছে এইপিনে ভূপেন হাজৰিকা এইফালে জুবিন দা তো ভিতৰত নোসোমাওঁ আৰু লাইটিংটো ভাল লগাইছে পূৰা একদম এইফালে চাব পাৰিছে মানুহ আহিছে তাৰমানে বহি আছে এইটো ষ্টেচন তো আহিছে সকলো মানুহ তো গাইছ আমি পূজা মণ্ডপ এইফালে আছে তো আহিলোঁ অলপ মানে পোহৰকৈ নাই আৰু এইপিনে জুবিনদাক অঁকা হৈছে দাদা এজনে মজাকৈ আঁকি থৈছে এইটো বৰপথাৰ ষ্টেচনত তো তাকে চাই যাওঁ বুলিকৈ আহিছিলোঁ দিনত আহিলোঁ মানে আপোনালোকক ভালকৈ দেখুওৱা নহ'ল তো মই ক'তো ৰখা নাই তো এতিয়া ভালকৈ দেখাই আছোঁ আপোনালোকক তো চাব কেনেকুৱা কি হৈছে কি নাই এইফালে চাব পাৰিছে
আকাশে গাতে ল'বলৈ মন সাগৰ তলিত থ'বলৈ মন এয়া জুবিন দা আমাৰ ইয়াৰে দাদা এজন লিখিছে কিবা আদিত্য চৰকাৰ বুলিকে সেয়া আৰু তো ব'লক আৰু এইফালে অলপ ওচৰত যাম তো চাব কেনেকুৱা কি হয় তো ব'লক গাইজ এইখন দেখাইছিলোঁ যে পূৰা লাইটিং ছেট আপ কৰিছিলে তো ইয়াৰ পৰা চাওক কেনেকুৱা কি হয় কেনেকুৱা ষ্টাইলত জ্বলাব তো চাই থাকক হেভি লাইটিং তো বৰপথাৰ ষ্টেচনত এইটো পূজা মণ্ডপ